নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। এডিৰ 3.2026ৰ বুক লিষ্ট বা এডিৰ গেট 3 গেট 4 ক্লিয়াৰ পাছ কেনেকৈ কৰিব পাৰিব, এডিৰ 3.0 বুক লিষ্ট আপোনালোকে কি পঢ়িব লাগিব। আৰু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ, যদি আপোনালোকে এই ভিডিঅ'টো কমপ্লিট চাই 100% এডিৰ 3.0 ক্লিয়াৰ কৰিব পাৰিব, কিয়নো ইয়াত যিখিনি বুকৰ কথা ক'ম বা যিখিনি পঢ়ি পেলাই আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব সকলোখিনি কথা ক'ম। আৰু লগতে এডিৰ 3.0 এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো কথাও আপোনালোকে জানিব পাৰিব ভিডিঅ'টো শেষৰ ফালে। লগতে সকলোখিনি কথা আপোনালোকে গম পাই যাব, এডিৰ সম্পৰ্কে বুক লিষ্ট কি পঢ়িব লাগিব, কেনেকুৱা ধৰণৰ কি হয়, সকলোখিনি কথা মই আপোনালোকক জনাই দিয়া হ'ব। আৰু নটিফিকেশ্যন অহাৰ পাছততো সকলোৱে পঢ়িব ন, নটিফিকেশ্যন অহাৰ আগৰ পৰা এতিয়াই পঢ়ক, যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে, কিয়নো অলপ বেলেগতকৈ বেলেগকৈ পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' বুক লিষ্টৰ আগত আপোনালোকে কোৱাৰ আগতে মেইনলি আপোনালোকে জানিব লাগিব আপোনালোকে কি ছাবজেক্ট পঢ়িব লাগিব। চ' বিশেষকৈ আপোনালোকৰ মই মেইনকৈ গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে এটা অভাৰঅল ছাবজেক্টৰ কথা কৈ দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, এইখিনি আপোনালোকে ছাবজেক্ট পঢ়িব লাগিব। আৰু ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড চাব লাগিব, ইণ্ডিয়া ৰিলেটেড চাব লাগিব, লগতে আপোনালোকে ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে চাব লাগিব। আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছো পঢ়িব লাগিব। আৰু লগতে আপোনালোকে কি কৰিব লাগিব, টেষ্ট পেপাৰো কৰিব লাগিব, আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো চাব লাগিব। এই সকলোখিনি কৰিব লাগিব। চ' সকলোখিনি আপোনালোকে কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াতো এই বুক লিষ্টৰ কথা, মানে যিখিনি মই আপোনালোকক কথা ক'লো সকলোখিনি আপোনালোকে বুকছত কি বুকছ পঢ়িবলৈ পাব, এই কোৱাখিনি বা কি ছাবজেক্ট পাব, টেষ্ট পেপাৰ আদি ক'ত পাব। চ' মই যিখিনি কথা ক'ব জানো এই সকলোখিনি আমাৰ টিমৰ তৰফে প্ৰস্তুত কৰি উলিওৱা আছে এটা কোৰ্চ ছিষ্টেমত। চ' এই সকলোখিনি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোৱে পাই যাব, আমাৰ টিমৰ তৰফৰ প্ৰস্তুত কৰা হৈছে। আৰু এই কোৰ্চটো যে আপোনালোকে বাই কৰিলৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, মানে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয় আপোনালোকৰ সুবিধা হ'ব, বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই যিটো কোৰ্চ হয় এই কোৰ্চটোত অকল এডিআৰই বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়ি পেলাই চিলেকশ্যন লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, ফৰেষ্ট, DSS হওক, DME হওক, এনেকৈ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। হ'লেও মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ, বা এই কোৰ্চটোত আপোনালোকে কেনেকৈ বাই কৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। চ' মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ। বেষ্ট কোৰ্চ দেখিব পাৰিছে 2026 এণ্ড 2027 আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ কাৰণে। বিশেষকৈ এই যিটো কোৰ্চ হয় কোৰ্চটোত আপোনালোকে কি পাব মই সেইখিনি কথা জনাব বিচাৰিছোঁ। মই আপোনালোকক কি বুকছ পঢ়িব মই ক'লোঁ, এই বুকছকেইখন সকলোখিনি আমাৰ কোৰ্চতে ইনক্লুডিং আছে। চ' কি পঢ়িব মই আপোনালোকক জনাব বিচাৰিছোঁ। অল টপিকৰ A to Z এনালাইচিছ পাব। তাৰপিছত পাব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী থাকিব, পলিটি থাকিব, ইকনমি থাকিব, জিঅ'গ্ৰাফী থাকিব, সকলোখিনি পাই যাব। কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুডিং আছে। মেথমেটিক্স পাব, মেথমেটিক্সৰ শ্বৰ্টকাট পাব, কনচেপ্ট পাব, সকলোখিনি পাব। ৰিজনিঙত ক্ৰিটিকেল থিংকিং কেনেকৈ কি সকলোখিনি পাই যাব। ইংলিছ গ্ৰামাৰ অফিচৰ কম্প্ৰিহেনচিভ ৰুলছ, প্ৰেক্টিছ সকলোখিনি আছে, টেষ্ট পেপাৰৰ পৰা আদি কৰি। তাৰপিছত যেতিয়া কোৰ্চটো বাই কৰিলেও পঢ়িব, তাৰপিছত নিজকে পৰীক্ষা কৰিব লাগিব। নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত টেষ্ট পেপাৰো পাই যাব, এটা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো পাব, এনচাৰ শ্বীটো পাব, আৰু ডাউট ক্লিয়াৰ ছাপৰ্টো আপোনালোকে উপলব্ধ পাব। লগতে যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। লগতে এক্সাম পেটাৰ্ণ নিউ এক্সাম পেটাৰ্ণ মতে বনোৱা হৈছে। আৰু লিমিটেড পিৰিয়ডৰ কাৰণে অফাৰ কৰিব পাৰে, অফাৰ হয়, আৰু 50% অফাৰটো লিমিটেড পিৰিয়ডৰ কাৰণে হয়। চ' সোনকালে গৈ আপোনালোকে কোৰ্চটো বাই কৰি লওক। আৰু এই কোৰ্চটোতে সকলোখিনি দি থোৱা আছে, অল ছাবজেক্টৰ কভাৰ আছে। আৰু লগতে এই কোৰ্চটোত যে বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰি পাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিৰ ভিডিঅ'ত লগ পাম।